নমস্কাৰ ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আহি ওলাইছোঁ নুনমাটি ভৱানীপুৰ অঞ্চলৰ ভিতৰেৰে প্ৰায় 2-3 কিলোমিটাৰমান টেম্পোত আহিছোঁ। এনে এটা পৰিয়াললৈকে আপোনালোকক আজি মই চিনাকি কৰি দিবলৈ আহিছোঁ, যিটো ভৱানীপুৰ অঞ্চলত অত্যন্ত শোচনীয় দুৰৱস্থাৰ মাজত আছে। এই পৰিয়ালটো তেওঁ নেপালী পৰিয়াল। তেওঁলোকে কাম কৰি মানুহৰ ঘৰে ঘৰে কাম কৰে। মোৰ ঘৰতো তেওঁ কাম কৰিছিল আগতে, এতিয়াও কেতিয়াবা কৰে। এইটো ঘৰটো চাওক, এইটো এটা আজিৰ যুগত এনেকুৱা ঘৰ চাওক। আজিৰ যুগততো পাহাৰ পৰ্বততো অট্টালিকা বনাইছে, এই যুগত এনেকুৱা বৰষুণ দিলে পানী দি ডুবি যোৱা এইটো ঘৰ, এইটো পাকঘৰ। এওঁলোকৰ ঘৰত মই এইকাৰণে আহিছোঁ কাৰণ এওঁ অনিতা চেত্ৰী, এওঁ তাৰমানে আজি বহু বছৰৰ পৰা তেওঁৰ স্বামীৰ ৰোগগ্ৰস্ত হৈ থকাৰ কাৰণে তেওঁ হেৰি কৰিব পৰা নাই। তেওঁ নিজক মানে যিখিনি চম্ভালিব লাগে চম্ভালিব পৰা নাই, কাৰণ তেওঁ চাৰিটা সন্তানৰ খোৱা লোৱাৰ পৰা সকলো সমস্ত খৰচ বহন কৰি লেখা পঢ়াৰ পৰা আনকি নিজৰ দেহাটোৰ পৰা সকলো বহন কৰিব লাগে। আৰু তেওঁৰ স্বামী বহু বছৰৰ পৰা ৰোগত আক্ৰান্ত হৈ আছে। তেওঁ আগতে টেম্পো চলাইছিল, কিন্তু আজি 5 বছৰমান ধৰি তেওঁ টেম্পোও চলাব পৰা নাই। আৰু তেওঁৰ 4টা ল'ৰা ছোৱালী আছে। ডাঙৰজন ল'ৰাই তেওঁ কামো কৰে, বিভিন্ন কামো তেওঁ কৰে, পঢ়িও আছে তেওঁ লগতে। গতিকে সৰু বাকী 3জনে বৰ্তমান উপাৰ্জনক্ষম হোৱা নাই। এতিয়া তেওঁৰ উপাৰ্জন ক্ষমতা একেবাৰে নোহোৱা হৈ যোৱাৰ কাৰণে তেওঁৰ পত্নীয়ে সমস্ত কৰিব লগা হৈছে, আৰু পত্নীও বিভিন্ন ৰোগত আক্ৰান্ত হৈ গৈছে, অনিতা চেত্ৰী। গতিকে তেওঁক চাওক, আপোনালোকে দেখাই দিলোঁ মই। তেওঁ হাঁপানী ৰোগতো আক্ৰান্ত হৈ আছে, তাৰ লগত তেওঁৰ ভৰি ফুলা ৰোগ আছে, তাৰোপৰি তেওঁৰ হাৰ্টৰ বেমাৰ আছে। আৰু হাৰ্টৰ বেমাৰ তেওঁৰ এনেকুৱা অৱস্থাত গুচি গৈছে যে তেওঁক এতিয়া সবল নোহোৱালৈকে ডক্টৰে হেৰিও কৰিব নোৱাৰে, অপাৰেশ্যন কৰিব নোৱাৰে। কেইবাবাৰো তেওঁৰ মিছেজে তেওঁক অশেষ কষ্ট কৰি কিনে তেওঁতে লৈ গৈছে। বহুত টকা পইচা বহুত পানী হৈছে। আজিকালিতো মেডিকেলততো বুজিয়ে পাইছে, মেডিকেলত আজিকালি তাতে নিয়া মানে দেখাত বিনামূলীয়া, কামত বিনামূলীয়া নহয়, তাতে সমস্ত খৰচ। তাতে প্ৰত্যেক পদে পদে দালালৰ পৰা, নাৰ্ছৰ পৰা, ডাক্তৰৰ পৰা সকলোকে পকেটত পইচা সোমাই নিদিলে কোনো একো কাম নকৰে। আৰু ঔষধবিলাকৰ সাধাৰণ ঔষধটোৰ একেবাৰে মামুলী ঔষধটোৰ পৰা উচ্চ শক্তিসম্পন্ন ঔষধলৈকে সকলো নিজে খৰচ কৰিব লাগে। সামান্য 2-এটা ঔষধহে পায়। গতিকে এই পৰিয়ালটোৰ কাৰণে মই অত্যন্ত অভিভূত হৈ কিনে, এওঁলোকে যিহেতু কোনো সুবিধা এতিয়ালৈকে পোৱা নাই, গতিকে এওঁলোকক অলপ যাতে ৰাইজে যাতে সহায় কৰে, যাৰ যেনেকুৱা সামৰ্থ্য 1 টকাৰ পৰা 1 লাখ টকা, মই সেইকাৰণে এওঁলোকৰ ওচৰলৈকে আহিছোঁ। এওঁৰ পৰিবাৰ, অনিতা এইফালে আছো না, এওঁৰ পৰিবাৰে অলপমান পৰিচয় দিব, এওঁ কেনেকুৱা কৰি এওঁৰ ৰোগীৰ লগত কষ্ট হৈ আছে। অনিতা চেত্ৰী এওঁৰ নাম। কওকচোন, কওক আপোনাৰ স্বামী কিমান বছৰৰ পৰা আক্ৰান্ত হৈ আছে, কি কি ৰোগত আক্ৰান্ত হৈ আছে? আজি 2 বছৰৰ পৰা বেমাৰত আক্ৰান্ত হৈ আছে। হাৰ্টৰ বেমাৰ, এজমা, তাৰপিছতে ভৰি হাত ফুলা, খাব নোৱাৰে, গেছ হৈ থাকে। তাৰমানে ইমান চিকিৎসা কৰাৰ পিছতো ভাল পোৱা নাই। তাৰমানে ডক্টৰে অপাৰেশ্যনৰ কথা কৈছে, বহুবাৰ যাই আমি বিফল হৈ আছোঁ, কৰিব পৰা নাই। অৰ্থনৈতিক অৱস্থাটোৰ কাৰণে কেনেকুৱা ধৰণৰ কষ্ট হৈ আছে? দুৰ্বল হৈ আছে অৰ্থনৈতিক অৱস্থা। কাৰণ আপুনি একমাত্ৰ কামহে কৰে, মানুহৰ ঘৰত কাম কৰে, তাৰ বাহিৰেতো বেলেগ একো ইনকাম চ'ৰ্চ নাই। গতিকে সেই সামান্য ইনকাম চ'ৰ্চৰ দ্বাৰা আপুনি চিকিৎসা কৰিব নে আপুনি ঔষধ আনিব, নে আপুনি নিজৰো আপোনাৰ দেহত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে, নিজৰ দেহা চিকিৎসা কৰিব, নে আজিৰ যুগত 4জন ল'ৰা ছোৱালী লেখা পঢ়াৰ পৰা বেমাৰৰ পৰা সমস্ত চিকিৎসা তেওঁ সমস্ত খৰচ তেওঁ নিজে বহন কৰিব লগা হৈছে। গতিকে এওঁ বৰ্তমান অলপ চিকিৎসাৰ কাৰণে আৰু ঘৰটো অলপমান মেৰামত কৰাৰ কাৰণে এওঁ ৰাইজৰ ওচৰত সহায় প্ৰাৰ্থী হৈছে। আৰু এতিয়ালৈকে কাৰোবাৰ কোনো চৰকাৰ বা কিবা অনুষ্ঠান সংগঠন কাৰোবাৰ পৰা কিবা সহায় পাইছে নে? অৰুণোদয় পাইছে নে আপুনি? অৰুণোদয়ৰ বাহিৰে এওঁ কাৰো কোনো সংগঠন বা চৰকাৰৰ পৰাও কোনো সুবিধা পোৱা নাই। আৰু অন্যান্য একো হেৰি, চৰকাৰৰ যি গৃহ নিৰ্মাণ যিটো, সেইটো কিবা পাইছে নেকি? আনকি চৰকাৰৰ গৃহ নিৰ্মাণৰ পৰাও তেওঁ কোনো সহযোগ পোৱা নাই। গতিকে চেত্ৰী, কওকচোন 2 মিনিট আপুনি নিজৰ বিষয়ে, কেনেকুৱা কষ্ট পাইছে? কষ্ট মানে মই গাড়ী চলাব নোৱাৰোঁ, অলপমান চলালে ভাগৰ লাগে, কিবা নোৱাৰোঁ, আৰু পাম ল'ব লগা হৈছে। এতিয়াতো আপোনাৰ ইনকাম চ'ৰ্চ সম্পূৰ্ণ বন্ধ হৈ গৈছে। কেইবছৰ ইনকাম চ'ৰ্চ বন্ধ হৈ যোৱাৰ পিছত এতিয়া আপুনি অলপ ৰাইজৰ পৰা যদি সহায় যদি অলপ ভিক্ষা কৰে, বা চৰকাৰেও যদি অলপ যদি সুদৃষ্টি দিয়ে, তেতিয়াহ'লে অন্ততঃ আপোনাৰ হাৰ্টৰ অপাৰেশ্যনটো অন্ততঃ কৰিব পাৰিব। এজমা চিকিৎসাৰ কাৰণে বহুত পইচা লাগে, তাৰোপৰি আজি খোৱা লোৱাটো আছেই। গলব্লাডাৰৰ ট্ৰিটমেণ্টো কৰিব লাগিব। এওঁৰ গলব্লাডাৰ বাঢ়ি আছে, গলব্লাডাৰ অপাৰেশ্যন কৰিব লাগিব। এটা অপাৰেশ্যন হৈ গ'লে মই ভাল পাওঁ। আৰু তাৰমানে গলব্লাডাৰ অপাৰেশ্যনটোও যদি কৰিব পাৰে আপোনালোকৰ আশীৰ্বাদত, তাৰপিছতে হাৰ্টৰো তাৰপিছত আস্তে আস্তে চিকিৎসা হ'ব। সেইবিলাকতো পইচা বহুত লাগিব। কিন্তু এতিয়া অন্ততঃ গলব্লাডাৰ অপাৰেশ্যনটোৰ কাৰণে আৰু ঘৰৰ যিটো অলপমান ঘৰখন যাতে শান্তিত যাতে কৰিব পাৰে, কাৰণ এজাক বৰষুণ আহিলে ঘৰখন ডুবি যায়। তেওঁলোকৰ ল'ৰা ছোৱালীৰ নামত যথেষ্ট খৰচ আছে, কাৰণ এতিয়া পঢ়া ল'ৰা ছোৱালী, প্ৰত্যেককে পঢ়া শুনাৰ খৰচ, বেমাৰ আজাৰৰ খৰচ আছে। কাম কৰি মানুহৰ ঘৰত কেইটকা পাব?
আজিৰ যুগত 3 ঘৰত কাম কৰিলে খুব বেছি 2000 কৰি 6000 বা 7000 টকা পাব। এতিয়া 6-7 টকা এই পৰিয়াল চলাব, খাব নে নিজৰ বেমাৰ চাব নে ল'ৰা ছোৱালীকেইটাক পৰীক্ষাৰ ফিজ দিব নে দৌৰিব, কোনো ফালৰ পৰা একো কৰিব নোৱাৰিব। গতিকে মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যাৰ যেনেকুৱা সামৰ্থ্য 1 টকাৰ পৰা 10 টকাৰ পৰা 100 টকাৰ পৰা 1000 টকালৈকে মই ফোনপে গুগল পে নাম্বাৰ মই দিম। লগতে আপোনাৰ আছে নেকি গুগল পে আছে নেকি আপোনাৰ গুগল পে নাই? এতিয়া এওঁৰ গুগল পে নাম্বাৰ নাই, এওঁক গুগল পে বনাই ল'বৰ কাৰণে মই অনুৰোধ কৰিলোঁ। এওঁৰ ল'ৰাকো মই অনুৰোধ কৰিম যাতে গুগল পে নাম্বাৰ যাতে কৰি লয় যাতে। এতিয়া মোৰ গুগল পে ফোনপেত আপোনালোকে দি দিব পাৰিব। মোক আপোনালোকে 100% বিশ্বাস কৰিব পাৰে, কাৰণ ইতিমধ্যে বিভিন্ন সমাজ সেৱা অনুষ্ঠানৰ লগত মই জড়িত আছোঁ। কৰুণাধাৰৰ পৰা, মুষ্টি ভিক্ষাৰ পৰা, নাৰায়ণ সেৱা সংস্থানৰ পৰা, গৌশালাৰ পৰা, লোহিত নাথৰ অন্য এক যাত্ৰাৰ পৰা, বৃন্দাবন বৃদ্ধাশ্ৰমৰ পৰা 100,000টা সামাজিক সেৱামূলক অনুষ্ঠানৰ লগত মই নিজে জড়িত হৈ আছোঁ। গতিকে টকা পইচাৰ ক্ষেত্ৰত 100% মোক বিশ্বাস কৰিব পাৰে। আৰু যেতিয়া আপোনালোকে যি দিব মোক গুগল পে কৰি ফোনপে কৰি মোৰ নাম্বাৰ মই দি দিম, মই এওঁলোকৰ হাতত তুলি দিয়া ভিডিঅ' আপোনালোকক দি দিম। আপোনালোক ভিডিঅ' কৰি কিনে দেখাই দিম যে আপোনালোকে কোনে কি দিলে, মই এওঁলোকৰ হাতে দিয়া দৃশ্য পিছৰ ভিডিঅ'বিলাকত মই আপোনালোকক দেখাই দিম। আজি প্ৰথম মোৰ এই ফেচবুক পেজ আৰম্ভ কৰিলোঁ, হে মহাজীৱন অমৰ জ্যোতি বুলি মোৰ এই ফেচবুক পেজ আজিৰ পৰা আৰম্ভ হ'ল। ইয়াৰ আগতে মোৰ ইউটিউব চেনেল অমৃতেশ্ব পুত্ৰা আছে, আধ্যাত্মিক চেনেল, সত্য সনাতন ধৰ্মৰ দৰ্শন আদৰ্শৰ ওপৰত আপোনালোকে সকলোৱে জানে। চেনেলে যথেষ্ট মৰম পাইছে আধ্যাত্মিক প্ৰেমিকসকলৰ পৰা। এইটো হৈছে সামাজিক সেৱাভাৱী চেনেল। ইয়াতে মই যিসকল দুৰ্গত, যিসকল অভিশপ্ত, দুৰ্ভগীয়া, হতভগীয়া, যিসকলে চকুৰ পানী দি পৃথিৱীত ডুবাই আছে, যিসকলে অহৰ্নিশে কান্দি আছে, বিশেষ কৰি কৃষকসকলৰ ঘৰত যাম। যিসকলে কৃষকে জৈৱিক খেতি কৰিছে বা অনন্ত প্ৰকাৰৰ চৰকাৰী সমস্যা, বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, বা যিসকলে গৌ ৰক্ষাৰ কাৰণে কাম কৰি আছে, সেইবিলাকৰ ঘৰত যাম। বা যিসকলে অৰ্থনৈতিক দুৰৱস্থা বা অন্যান্য যিকোনো আধ্যাত্মিক দুৰৱস্থা, অজ্ঞান অবিদ্যাৰ পৰা হোৱা পীড়া, আধিভৌতিক আধিদৈৱিক আধ্যাত্মিক যোনে যেনেকুৱা কষ্টত আছে তেওঁলোকৰ ঘৰে ঘৰে যাম আৰু আপোনালোকৰ লগত পৰিচয় কৰি দিম। আৰু যিসকলে এই কষ্টত আছে, বিশেষ কৰি অৰ্থনৈতিক কষ্ট, শাৰীৰিক কষ্ট, মানসিক কষ্ট, পাৰিবাৰিক কষ্ট বা বেমাৰ চিকিৎসাৰ পৰা আদি কৰি যিসকলে কষ্টত আছে, আপোনালোকে যোনে যিভাৱে পাৰে সহায় কৰিব পাৰিব। মোৰ গুগল পে নাম্বাৰটো মই দিমেই, আৰু যিসকলৰ ঘৰত মই যাম তেওঁলোকৰো জিপে নাম্বাৰ, ফোনপে নাম্বাৰ মই দি দিম। মোৰ নাম্বাৰতো দি দিলেও আপোনালোকক মই প্ৰমাণ দিম, তেওঁলোকৰ হাতে সমৰ্পণ কৰা প্ৰমাণ দিম। আৰু ডাইৰেক্ট তেওঁলোকৰ নাম্বাৰত দি কিনেও ইচ্ছা কৰিলে স্ক্ৰীনশ্বট কৰি কিনে মোক আপোনালোকে পঠাই দিব পাৰিব। সহায় ভিক্ষা কৰিলোঁ, কাৰণ নৰ নাৰায়ণৰ সেৱাই যিহেতু নাৰায়ণৰ সেৱা, নৰ সেৱাই নাৰায়ণ সেৱা, মানৱ সেৱাই মাধৱ সেৱা সদায় আপোনালোকে শুনি আহিছে মোৰ মুখেৰে। আৰু বিশ্ব বসুধা বিশ্বেশ্বৰ বিশ্বনাথৰ আচল ৰূপ হৈছে বিশ্ব বসুধা। আমাৰ সন্মুখত যিসকল ব্যক্তি কষ্টত আছে, পীড়াত আছে, যন্ত্ৰণাত আছে, আধিভৌতিক আধ্যাত্মিক বিভিন্ন ক্লেশত আছে, তেওঁলোকক যদি আমি সৎ উপদেশৰ দ্বাৰা, জ্ঞান উপদেশৰ দ্বাৰা বা অলপমান অৰ্থনৈতিক সহযোগৰ দ্বাৰা যদি আমি তেওঁলোকক যদি অলপ যদি সকাহ দিব পাৰোঁ, অলপ যদি তেওঁলোকৰ চকুত যদি মুখত হাঁহি তেওঁলোকৰ চকু পানী অলপ যদি মুচি দিব পাৰোঁ, তেওঁলোকৰ আজি অন্ততঃ হেৰিকেইখন যদি আপোনালোকৰ সহযোগত যদি অন্ততঃ টিংপাত কেইখনো যদি অন্ততঃ বদলাব পাৰে, বা অলপ যদি চাৰিওফালে যদি ঢালাইটোও যদি অলপ কৰিব পাৰে, চিকিৎসা সহযোগ যদি অলপ যদি হয়, তেনেহ'লে ঈশ্বৰৰ অজস্ৰ আশীৰ্বাদ আপোনালোকে পাবই। কাৰণ নৰ নাৰায়ণৰ আশীৰ্বাদ মানে ভগৱানৰ আশীৰ্বাদ, মাধৱৰ আশীৰ্বাদ মানে ভগৱানৰ আশীৰ্বাদ। গতিকে যোনে যি পথেৰে ঈশ্বৰক পাব নিবিচাৰক কিয়, জ্ঞান যোগ, ভক্তি যোগ, ৰাজযোগ, কৰ্মযোগ, অনন্ত কোটি যোগ আছে, সৰ্বশ্ৰেষ্ঠতম যিটো যোগ সেইটো হৈছে নৰ নাৰায়ণৰ সেৱা। স্বামী প্ৰেমানন্দজী মহাৰাজেও আনকি কৈ আছে, বিবেকানন্দই কৈছে, দয়ানন্দ সৰস্বতী কৈছে, স্বৰূপানন্দই কৈছে, ৰাম শৰ্মা আচাৰ্যই কৈছে, সকলো মহাপুৰুষে কৈছে যে নৰ নাৰায়ণৰ সেৱা কৰি সাক্ষাৎ প্ৰত্যক্ষদৃষ্ট নাৰায়ণৰ আশীৰ্বাদ লাভ কৰক। যে বাসুদেৱং সৰ্বভূতনম, সৰ্বভূত যিহেতু বাসুদেৱৰ ৰূপ, আৰু বিশ্ব বসুধা যিহেতু বিশ্বেশ্বৰ বিশ্বনাথৰ ৰূপ। আজি শাওণ মাহত আপোনালোকে হাতত কান্ধত লৈ কিনে কাৱাৰ লৈ কিনে কৃষ্ণ ব্ৰত কৰি কিনে শিৱৰ লিংগত আপোনালোকে ঢালিছে, কিন্তু যিসকল শিৱৰ প্ৰত্যক্ষ ৰূপ নৰ নাৰায়ণ, যিসকলে কষ্টত আছে, যন্ত্ৰণাত আছে, মানুহৰ ঘৰে ঘৰে কাম কৰিও ভাল কৰি খাব পৰা নাই, ঘৰটো অলপমান ঠিক ঠাক কৰিব পৰা নাই, কষ্টতম ব্যাধিত কষ্ট খাই আছে, বেমাৰৰ চিকিৎসা কৰিব পৰা নাই, তেওঁলোকক যদি 1 টকা, 10 টকা, 100 টকা, 1000 টকাৰ যাৰ যেনেকুৱা কৰি সামৰ্থ্য, কোনোবাই কাপোৰ দিব পাৰে, কোনোবাই অন্য কিবা সহযোগ কৰিব পাৰে, গৃহ নিৰ্মাণত কোনোবা সহযোগ কৰিব পাৰে, যোনে যেনেকুৱা কৰি সহযোগ কৰি ভাল পায়। যদি একো সহযোগ কৰিব সামৰ্থ্য নাই, তেনেহ'লে প্ৰাৰ্থনা কৰি দিব পাৰে, এওঁলোকৰ পৰিয়ালটোৰ নামত এগছ বন্তি জ্বলাই দিব পাৰে, এটা প্ৰাৰ্থনা কৰি দিব পাৰে, নাম জপ কৰি দিব পাৰে, উপাসনা কৰি দিব পাৰে, সেইটোৱে এটা সেৱা। যোনে অৰ্থনৈতিক সেৱা কৰিব নোৱাৰে তেওঁলোকৰ ওচৰত আমি প্ৰাৰ্থনা, জপ, তপ, ব্ৰত, উপবাস আদি যোনে যিভাৱে সেৱা কৰিব পাৰে সেইভাৱে সেৱা কৰক। মুঠতে মানুহৰ দুখত সমভাগী হৈ কিনে আমি হাতত ধৰাধৰি কৰি কিনে আমি জীৱনৰ পথত আমি আগবাঢ়ি যাব লাগে। এই চাওক আজিৰ যুগত এনেকুৱা এটা ঘৰ,
এই টিংপাৰ ওপৰত চাওক এতিয়া কালি ৰাতি বৰষুণ দিছিল গোটেই ডুবি গৈছে একদম আজিলৈকে তোৰ মানে হেৰি হৈ আছে গতিকে মই আপোনালোকক কাটৰ কণ্ঠে অনুৰোধ কৰিলোঁ ভিডিঅ' লম্বা কৰি কিনে আপোনালোকক বিৰক্ত কৰা মোৰ ইচ্ছা একেবাৰে নাই মোৰ ফেচবুক পেজটো আজিৰ পৰা আৰম্ভ কৰিছোঁ হে মহাজীৱন অমৰ জ্যোতি বুলি হেৰি কৰিলে চাৰ্চ কৰিলে পাব আজিতো মই ফেচবুকতে দি দিম কিন্তু কালিৰ পৰাতো মই নতুন হেৰি কৰি দিম মই আপলোড কৰি দিম ফেচবুক পেজত আপলোড কৰিম গতিকে পেজত আপোনালোকে পাব ইউটিউবত বিচাৰিলে ইউটিউবতো পাব মই গুগল পে' নাম্বাৰ দি দিম আৰু যিসকলৰ ঘৰত মই যাম তেওঁলোকৰো মই জি পে' নাম্বাৰ আৰু বেংক নাম্বাৰ দি দিম আৰু যোনে যিভাৱে পাৰে আপোনালোকে মোক মোৰ নাম্বাৰত দিলে মোক স্ক্ৰীনশ্বট দি দিলে হ'ল আৰু এওঁলোকৰ নাম্বাৰত দিলে এওঁলোকৰ নাম্বাৰো পাই যাব এতিয়া দুৰ্ভাগ্য এওঁলোকৰ জি পে' নাম্বাৰ নাই মই অনুৰোধ কৰিম তেওঁৰ বৰপুত্ৰক মই অনুৰোধ কৰিম জি পে' নাম্বাৰ যাতে কৰি লয় যাতে গতিকে তেওঁলোকে যেতিয়ালৈকে জি পে' নাম্বাৰ নাহে তেতিয়ালৈকে মোৰ হাতত দিব পাৰে যিভাৱে আপোনালোকে সহায় কৰক এওঁৰ যাতে অন্ততঃ হাৰ্টৰ অপাৰেশ্যনটোত যাতে অলপমান সহযোগ হয় এওঁ এতিয়া এজমাৰ ঔষধখিনি যাতে অন্ততঃ ল'ব পাৰে প্ৰেছাৰৰ ঔষধখিনি বা অন্যান্য যিখিনি হোমিঅ' ঔষধ এলোপেথিক ঔষধ যিখিনি খাই আছে সেইখিনি যাতে এওঁলোকে যাতে পাই থাকে ঠিকমতে এইটোৱে প্ৰাৰ্থনা কৰিলোঁ এতিয়া ধন্যবাদ বেছি দেৰি নকৰোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিলে আপোনালোকৰ কিন্তু অগাধ আশীৰ্বাদ অগাধ পুণ্য হ'ব কাৰণ ভগৱান সদায় নৰৰ মাজত জীৱৰ মাজত আছে জীৱৰ মাজত তেওঁ সৰ্বজীৱ জীৱেশ্বৰ আছে গতিকে জীৱৰ সেৱাৰ মাজেৰে আপোনালোকে ভগৱানৰ অজস্ৰ লক্ষ কোটি আশীৰ্বাদ পাব আপোনালোকৰো ভৱিষ্যত উজ্জ্বল আপোনালোকৰো সন্মুখত অহা সকলো দুখ দুৰ্ভাগ্য বিপত্তি ভগৱান আশীৰ্বাদত সকলো হৰণ হ'ব মই অমৰজ্যোতি মহন্ত অমৃতেশ্বৰ পুত্ৰৰ পৰা এইখিনিলৈকে কৈ আজিলৈ আহিছোঁ ধন্যবাদ